Question number 3 to আমাক কি দিছে উচ্চতম স্তম্ভ সংখ্যা উলিয়াব দিছে মানে ম্যাক্সিমাম নাম্বার অফ কলম উলিয়াব দিছে ঠিক আছে কোৱেশ্চনটো ভালকে পঢ়ি লবা সো ইয়াতে আমি কি কৰিব লাগিব গখাও উলিয়াব লাগিব মানে এসসিএফ এ আগৰ কোৱেশ্চন নম্বৰ 1 ত যেনেকৈ কৰিছিলো তেনে কৰিব লাগিব ঠিক আছে সো নাম্বাৰ দুটা আমাক কি কি দিয়া আছে 616 আৰু 32 এই দুটা দিয়া আছে হয়নে সো কি লিখিম Question number 3 কি লিখিম নাম্বার দুটা আমাক দিয়া আছে 616 আৰু কি দিয়া আছে 32 হয়নে 616 আৰু 32 গখাও হৈছে খুজ কাঢ়িবলগীয়া স্তম্ভৰ কি হ'ব উচ্চতম সংখ্যা কি লিখিম খুজ কাঢ়িব লগীয়া স্তম্ভৰ কি উচ্চতম সংখ্যা ঠিক আছে উচ্চতম সংখ্যা ইংলিশত লিখিব পাৰা HCF of 616 and 32 is the maximum number of কি হ'ব কলম আছিল ন ওকে কলম COLUMN 616 বক্সৰ ভিতৰত ভৰুৱাম 32 দি কি কৰিম ডিভাইড কৰিম ওকে তো 32 দি যদি আমি 616 ক ডিভাইড কৰো কি হ'ব 32 2 যা কিমান হয় 64 হয়নে ওকে তাৰ মানে কি হ'ব কেবাবাৰ কৰিব লাগিব হয়নে কি হয় এতিয়া সোৱা 32 যদি আমি 10 মানে 10 বাৰ দিও তেতিয়া আমাৰ কিমান ওলাই 32 আৰু 0 হয়নে মানে 320 ওলাই যাব হেতু কি হয় ইয়াতকে 6 লকে আধা হৈ যায় 300 আৰু এফালে 600 আধা তাৰ মানে 20 ৰ ওচৰা-ওচৰি হৈ যাব হবনে 20 ৰ ওচৰা-ওচৰি হৈ যাব 20 ৰ ওচৰা-ওচৰি তেতিয়া হলে এই কাৰণে আমি কি কৰিম ইমান হৰু হৰু কিটা কৰি থাকি লাভ নাই আমি কি কৰিম 19 দি চাও 20 দিলে অলপ বেছি ওলাই যাব 19 দি চাও কি জানি ওলাই যাব পাৰে হয়নে 19 দি চাও 19 দিলে কি হ'ব 9 2 18 8 উকলিব 1 3 9 27 কে 28 হৈ যাব 2 গুণে 2 3 গুণে 3 8 নামি আহিব 8 2 হ'ব 10 শূন্য উকলিব 1 3 4 5 কে 6 608 ওলাইছে ঠিক আছে আৰু বেছি দিলে বেছি হৈ যাব তো 608 হৈ যাব ইয়াতে আৰু এফালে দিম আমি কিমান 19 তাৰ মানে কি হ'ব 16 ৰ পৰা 8 গলে থাকিব কিমান 8 আৰু নাহে সো এটা আমি 32 ভিতৰত সোমাই দিম কি হ'ব 8 4 গুণ 32 মানে 0 ওলাই গল তাৰ মানে আমাৰ লখা কি সৰি গখাও বা HCF কিমান হ'ব 8 হ'ব তাৰ মানে আমি কি লিখিম ইয়াতে লিখি দিম 616 ইকুৱেল 32 into 19 plus r কিমান ওলাইছিলে 8 আৰু এফালে 32 ইকুৱেল 8 into 4 ইকুৱেল কিমান ওলালে 0 হবনে হৈ যাব therefore লিখি দিয়া therefore বা এতেকে কি হ'ব এতেকে স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 আৰু ইংলিশত লিখিব পাৰা the maximum number of column CULUM and column হৈ যাব কিমান 8 এটোৰ লগতে আমাৰ 3 নম্বৰ কোৱেশ্চনটো
সলভ হৈ গল ঠিক আছে এবাৰ আমি কৰিম কোনটো নাম্বাৰ কোৱেশ্চন নাম্বাৰ 4 ঠিক আছে সো কোৱেশ্চন নাম্বাৰ 4 টোত কোৱেশ্চনটো সুধিছে যে ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m নাইবা 3m + 1 যত m এটা কোনোবা অখণ্ড সংখ্যা ঠিক আছে ইংলিশ মিডিয়ামৰ কাৰণে কৈ দিছো ইংলিশ মিডিয়ামত লিখা আছে Use Euclid's division lemma to show that the square of any positive integer is either of the form 3m or 3m + 1 for some integer m. ঠিক আছে সো আমি কি কৰিব লাগিব এতিয়া স্কয়াৰ উলাব লাগিব হয়নে তো স্কয়াৰ উলাবলৈ হলে আমি কি কৰিব লাগিব প্ৰথমে আসামিজ মিডিয়ামৰ কাৰণে কৰি দিছো তাৰপিছত ইংলিশ মিডিয়ামটো লিখি দিম আৰু যদি একেলগে হৈ যায় তেনে একেলগে লিখি দিম আৰু সোৱা So 4 number question. ধৰা হল A এটা যিকোনো যোগাত্মক অখণ্ড হ'ব না যিকোনো যোগাত্মক অখণ্ড সংখ্যা ইংলিশ মিডিয়ামটো লিখি দিছো একেলগে let A be the any positive integer ঠিক আছে A be the any positive integer where বা যত আমি কি ধৰিম b equal ধৰিম 3 ঠিক আছে b equal ধৰিম 3 এতিয়া আৰু ইংলিশ মিডিয়ামৰ কাৰণে কি হ'ব নাও লিখিবা নাও এতিয়া ইউক্লিডৰ বিভাজনৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পাও by using নাও তো লিখিব দৰকাৰ নাই থাক by using কি হ'ব by using Euclid's division algorithm we have a equal কিমান bq plus r যত কি হয় 0 smaller than equal r smaller than b ঠিক আছে এবাৰ কৰি যাম if বা অসমীয়াত লিখিবা যদি ওকে if ইংলিশ মিডিয়ামে লিখিবা আসামিজ মিডিয়ামৰ কাৰণে যদি if r equal 0 তেনেহলে কি হ'ব a equal b এর জায়গাত কি আহিব 3 আহিব আমি 3 ধৰিছিলো না b 3q plus 0 মানে 3q হৈ গল এতিয়া স্কয়াৰ কৰিব লাগিব আমাক বৰ্গ কৰিব দিছে সো a স্কয়াৰ ইকুৱেল কিমান হ'ব 3q স্কয়াৰ হ'বনে তাৰ মানে ইয়াৰ আনসাৰ কি হ'ব
9 কিউ স্কয়ার যেটো আমি কি লিখিব পাৰো 3 into 3 কিউ স্কয়ার লিখিব পাৰো আৰু ইয়াত লিখিব পাৰো 3m কিহৰ কাৰণে যেহেতু বা since 3q স্কয়ার ইকুয়াল কিমান হয় m এনে কৰি লিখি যাম ঠিক আছে এবাৰ আমি r ইকুয়াল লম 1 কিমান লম r ইকুয়াল লম 1 r ইকুয়াল 1 হলে কি হ'ব a ইকুয়াল কি হ'ব 3q plus 1 হবনে ওকে দেন a স্কয়ার কিমান হ'ব a স্কয়ার হৈ যাব 3q plus 1 হোল স্কয়ার তার মানে আমি কি লিখিম তার মানে আমি লিখিম a স্কয়ার ইকুয়াল কিমান লিখিম a plus b হোল স্কয়ার ফর্মুলা যাবগে তার মানে 3q হোল স্কয়ার plus 2 into 3q plus 1 plus 1 whole square মানে কি হবে 9q square plus 3 to the 6q plus 1 হবনে এবারে 9 আৰু 6 ৰ পৰা আমি 3 এটা কমন লব পাৰো ওকে লম 3 ললো কমন থাকিব কিমান ইয়া 3q square থাকি গল প্লাস ইয়া 2q আৰু এটো প্লাস 1 ৰ ভাগে প্লাস 1 ৰাখিম এই বস্তুটো আমি m লিখি দিম প্লাস 1 যেহেতু কি হ'ব বা সিন্স কি হ'ব 3q স্কয়ার প্লাস 2q ইকুয়াল কি হয় m হয় বুজি পালা ওকে তার পিছতে 3 নম্বৰটোৰ কাৰণে আমি কি লম r ইকুয়াল কিমান লম আমি এবাৰ 2 লম এবাৰ কি হ'ব এর মান হৈ যাব 3q plus 2 তার মানে a স্কয়ার কিমান হ'ব 3q plus 2 whole square এটো a plus b whole square ফর্মুলা যাব তার মানে 3q whole square plus 2 into 3q into 2 হবনে plus 2 square মানে কিমান হ'ব 3 3 is 9 9q square plus 3 to the 6 6 to the 12 12q plus 2 দুগুণ 4 হৈ যাব হয়নে 4 হৈ যাব 9q square plus 12q plus 4 ওলাব তার মানে এবাৰ আমি কি কৰিম এবাৰ আমি এটো ভাগ কৰিম হয়নে এটো ভাগ কৰিম কি হ'ব 9q square plus 12q এই 4 টক আমি ভাগ কৰি লিখিব পাৰো 3 plus 1 হিচাপত হয়নে এবাৰ কি কৰিম কি কয় এটো 3 কমন লম 3 কমন ললে ইয়াত থাকিব 3q স্কয়ার প্লাস ইয়াত থাকিব 4q প্লাস ইয়াত থাকিব 1 আৰু এফালে হৈ যাব প্লাস 1 তাৰ মানে 3m plus 1 আৰু কি লিখিম দেয়াৰ যেহেতু কি হ'ব বা সিন্স 3q স্কয়ার প্লাস 4q plus 1 equal কিমান m ওকে সো এটো হৈ যাব আমাৰ ইমান দফা এটা লিখি দিম লাষ্টত এতেকে যিকোনো ঠিক আছে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m, 3m plus 1 যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 3m 3m plus 1 ঠিক আছে এখন মুহাৰি আকৌ ইংলিশ মিডিয়ামটো লিখি দিছো দে ইয়াতে অসমীয়া মিডিয়ামৰ খিনি লিখি লবা এখিনি এটো লাষ্টত এনেকে কৰি লিখি লব লাগিব ঠিক আছে এটা মই ইয়াতে মই আকৌ এবাৰ ইংলিশ মিডিয়ামৰ কাৰণে ইয়াতে লিখি দিছো তোমালোকে লিখি দিবা hence the square of any positive
integer is the form of 3m or 3m plus 1 ঠিক আছে ইংলিশ মিডিয়ামে লাষ্টত এটা কৰি লিখি লবা হৈ যাব ইমানখন লিখি দিলে তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো সলভ হৈ যাব আমাক স্কয়াৰ কৰিব দিছিলে কাৰণ আমি স্কয়াৰ কৰি উলিয়াইছো ঠিক আছে ওকে